নমস্কাৰ বন্ধু-বান্ধৱীসকল এছাম জব ফেক্টৰ চেণ্টাৰলৈ প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত অসম পুলিচৰ যি আহিবলগীয়া ৰিটেন এক্সাম আছে তাক কেন্দ্ৰ কৰি আমি 25 মোষ্ট এমসিকিউজ কোৱেশ্চনছ লৈ আহিছো সাধাৰণ জ্ঞান অৰ্থাৎ জেনাৰেল নলেজ আৰু ইংৰাজীৰ ফালৰ পৰা তো আপোনালোকে কিমানটা শুদ্ধ উত্তৰ ক'ব পাৰিলে নিশ্চয়কৈ কমেন্ট বক্সত জনাব আৰু লগতে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক কিয়নো আপোনালোকৰ যিটো ৰিটেন এক্সাম আছে হেতু মাৰ্চ মাহত অনুষ্ঠিত হ'ব গৈ আছে আমি পাৰ্ট 1 ভিডিঅ'টো লৈ আহিছো আপোনালোকে চাওক যে প্ৰথম প্ৰশ্নটো লৈ আহিছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি কুসুম্বৰ ভুৱা দ্বিতীয়টো প্ৰশ্ন লৈ আহিছো যে বতাহৰ গতিবেগ জুখিবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ বতাহৰ গতিবেগ জুখিবলৈ আমি কি মিটাৰ ব্যৱহাৰ কৰো ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বেৰোমিটাৰ আপোনালোকে যদি ভিডিওটো কোৱা যদি বেছি স্পিড হৈছে আপুনি পজ কৰি চাব যে আপোনালোকৰ যেটো উত্তৰ আছে সেই উত্তৰটো শুদ্ধ হয় নে নহয় তৃতীয়টো কোৱেশ্চন হ'ল যে ওনাম যেটো উৎসৱ আছে ওনাম ফেষ্টিভেল আছে হেতু কোনখন ৰাজ্যত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কেৰালা অৰ্থাৎ যেটো ওনাম উৎসৱ আছে হেতু নাও খেলৰ লগত জড়িত হয় তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ দেখা যায় তো প্ৰিভিয়াস ইয়াৰতো এনেকুৱা ধৰণৰ কোৱেশ্চনছ দেখা গৈছিল তাৰ আলমতে আমি কোৱেশ্চনছ সমূহ লৈ আহিছো চতুৰ্থটো প্ৰশ্ন যে পাৰ্থিব গগৈ কোনবিধ খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি ফুটবল অৰ্থাৎ পাৰ্থিব গগৈ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন যে সোণৰ খাৰু নেলাগে মুখ শীৰ্ষক গীতটিৰ কণ্ঠশিল্পী কোন ইয়াৰ শুদ্ধ উত্তৰটি হ'ল অপচন বি দীপালি বৰঠাকুৰ কাৰেক্ট আনসাৰ ষষ্ঠটো প্ৰশ্ন যে নীৰজ চোপ্ৰাই 2024 চনৰ পেৰিছ অলিম্পিকত কি পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি ৰূপ অৰ্থাৎ নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 2024 চনৰ অলিম্পিকত 7 নম্বৰ প্ৰশ্ন যে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ 7খন অৰ্থাৎ 7খন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে আৰু যদি আমি দেশৰ কথা কওঁ তেনহলে দুখন দেশৰ সৈতে ভাগ বতৰা কৰে 8 নম্বৰ প্ৰশ্ন যে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ দিব অপচন এ লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল আপোনালোকে কমেন্ট যোগে জনাব 9 নম্বৰ প্ৰশ্ন যে আহোমৰ ৰজা সুলিক ফাক কি নামেৰে জনা যায় এটো সাব ইন্সপেক্টৰ ট্ৰেভেল দেখা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি লৰা ৰজা 10 নম্বৰ প্ৰশ্ন যে কানাডাৰ ৰাজধানী হৈছে অৰ্থাৎ কানাডাৰ ৰাজধানী কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অটোৱা 11 নম্বৰ প্ৰশ্ন যে তলৰ কোনখন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত ৰাছিয়া জাপান আমেৰিকা আৰু এছিয়া মহাদেশত নপৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি ভাৰত 12 নম্বৰ প্ৰশ্ন কোনখন দেশৰ জাতীয় পতাকাৰ বগা পৃষ্ঠভূমিত এটা ৰঙা ৰঙৰ গোলক আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ জাপান 13 নম্বৰ প্ৰশ্ন যে যেটো পানবাৰী মছজিদ আছে হেতু কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি ধুবুৰী অৰ্থাৎ পানবাৰী মছজিদ ধুবুৰী জিলাত অৱস্থিত 14 নম্বৰ প্ৰশ্ন যে আহোম সাম্ৰাজ্যৰ অন্তিমখন ৰাজধানীৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি যোৰহাট 15 নম্বৰ প্ৰশ্ন যে অৰুণোদয় যিখন আলোচনী আছে সেইখন কিমান চনত প্ৰকাশ পাইছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 1846 অৰ্থাৎ 1846 চনত 16 নম্বৰ প্ৰশ্ন যে 1 জানুৱাৰী 2024 সাপেক্ষে 16 নম্বৰ প্ৰশ্ন যে 1 জানুৱাৰী 2024 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী হ'ল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি অজন্তা নেওগ 17 নম্বৰ প্ৰশ্ন যেটো আছে 17 নম্বৰ প্ৰশ্ন যে লাভলিনা বৰগোহাঁই কোনবিধ খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি বক্সিং লাভলিনা বৰগোহাঁই বক্সিং খেলৰ সৈতে জড়িত
18 নম্বৰ প্ৰশ্ন যে অসমৰ স্বাধীনতা সংগ্ৰামী কোন আছিল অৰ্থাৎ প্ৰথমজন স্বাধীনতা সংগ্ৰামী যিজন আছিল কেজন হল গুমধৰ কোঁৱৰ মনত ৰাখিব ইয়াতে বহুতে কনফিউজন হোৱা দেখা যায় যে কুশল কোঁৱৰ লিখি দিয়ে কিন্তু একচুৱেল আনসাৰ যেটো হয়তো গুমধৰ কোঁৱৰ আসাম পুলিচ সাব ইন্সপেক্টৰ 2025 তো অহা দেখা গৈছিল এটো কোৱেশ্চন 19 নম্বৰ প্ৰশ্ন যে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ সোৱণশিৰি 20 নম্বৰ প্ৰশ্ন যে আলিয়াই লৃগাং যেটো আছে কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি মিচিং 21 নম্বৰ প্ৰশ্ন ইংৰাজী লৈ আহিছো যে হোৱাট ইজ দ্য সিনোনিমস অফ দ্য ওয়ার্ড পারফেক্ট অর্থাৎ পারফেক্টৰ আপোনালোকৰ সমাৰ্থক শব্দ হদিছে পারফেক্ট মানে উত্তম যেহেতু গটিকে ইয়াৰে যেটো সমাৰ্থক শব্দ হ'ব হেটো হ'ব এক্সিলেন্ট এক্সিলেন্ট মানে আমি প্ৰায় উত্তম বুলি ধৰিলো 22 নম্বৰ কোৱেশ্চনস যে হোৱাট ইজ দ্য এন্টোনিম অফ দ্য ওয়ার্ড ডাৰ্টি অর্থাৎ ডাৰ্টিৰ এন্টোনিম হদিছে বিপৰীত শব্দ হদিছে ডাৰ্টি মানে যেটো লেতেৰা হয় গটিকে আমি লেতেৰাটোক আমি ক্লিন বুলি কম যদি লেতেৰাৰ আমি বিপৰীত শব্দ চাবলৈ যাওঁ তেনে হলে লেতেৰা মানে হ'ব কি হ'ব ক্লিন অৰ্থাৎ সাফা কৰা যেটো 23 নম্বৰ প্ৰশ্ন যে হোৱাট ইজ দ্য অপোজিট ওয়ার্ড অফ উইজার্ড একচুয়ালি অপোজিট ওয়ার্ড উইজার্ড হয় একচুয়ালি জেন্ডাৰ হৈছিল এটো অপোজিট জেন্ডাৰ তো উইজাৰ্ডৰ যেটো অপোজিট জেন্ডাৰ হ'ব হেটো হ'ব উইচ উইজার্ড মানে জাদুঘৰ আৰু উইচ মানে জাদুঘৰনি 24 নম্বৰ প্ৰশ্ন যে আমি এপ্ৰোপ্ৰিয়েট আৰ্টিকলস বহাব দিছে যে আমি কি বহাম এটা সান সাইন্স ব্ৰাইটলি ডাজ সান সাইন্স ব্ৰাইটলি আমি দা আৰ্টিকল বহাম কিনো কিয়াৰ আমি ডাঙৰ বস্তুৰ আগত গ্ৰহৰ আগত ডাঙৰ গ্ৰন্থৰ আগত আমি ডি আৰ্টিকল ইউজ কৰো বা আমি যদি কিবা এটা পাৰ্টিকুলাৰ বস্তু ডাইৰেক্টলি বুজাও তেনে আমি ডি ইউজ কৰো নেক্সট 25 আৰু শেষৰ কোৱেশ্চনস তুলি আহিছো যে হি ইজ দ্যাজ অনেষ্ট ম্যান তো এটা কি হ'ব এর শুদ্ধ উত্তৰটো হ'ব অপচন বি এন অনেষ্ট ম্যান অপচন বি এখানে হয় যে আমি জানো যে কনসোনেন্টৰ আগত সদায় আমি কি ব্যৱহাৰ কৰো এ ব্যৱহাৰ কৰো কিন্তু ইয়াতে তো কনসোনেন্ট আছে এইচ ফাউল কেইটা আছে আমাৰ পাঁচটা এ ই আই ও ইউ কিন্তু যেহেতু আমাৰ এই যেটো কনসোনেন্ট আছে এই কনসোনেন্টটো যেহেতু আমাৰ প্রনাউন্সিয়েশন নহয় প্রনাউন্স কৰোতে গটিকে উৰে উচ্চাৰিত হয় গটিকে আমি কি ব্যৱহাৰ কৰিম হেই কাৰণে এন ব্যৱহাৰ কৰিম তো ভিডিওটো দেখিনে আছিল বাকি পার্ট আমি অতি শীঘ্ৰে লৈ আহিম গোটেইটা পার্ট আপোনালোকে চাব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু আপোনালোকে ভালদৰে এক্সামিনেশনৰ বাবে প্ৰিপাৰেচন কৰি থাকিব আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল ধন্যবাদ জয় আই অসম